নমস্কাৰ প্ৰিয় দৰ্শকসকল, আজি হৈছে শাওণ মাহৰ প্ৰথমটো সোমবাৰ। গতিকে শাওণ মাহৰ এই পবিত্ৰ সোমবাৰটোৰ সকলোকে শুভকামনা জনাইছোঁ। যিহেতু শাওণ মাহত ভগৱান শিৱক পূজা অৰ্চনা কৰিলে অতি সোনকালে ফলাফল লাভ কৰা যায়, গতিকে আজি আমি আপোনালোকক কেইটামান সৰু সৰু উপায়ৰ বিষয়ে জনাম। যিকেইটা উপায় যদি আপুনি পালন কৰিব পাৰে তেতিয়াহ'লে মহাদেৱৰ অতি সোনকালে শুভফল লাভ কৰিবলৈ সক্ষম হ'ব পাৰিব আৰু মনৰ যিবোৰ আশা আকাংক্ষা আছে সেইবোৰ আপুনি পূৰণ কৰিব পাৰিব। গতিকে মহাদেৱৰ এক বিশেষ কৃপা লাভ কৰিবৰ বাবে কি উপায় পালন কৰাটো প্ৰয়োজনীয় সেই বিষয়ে আজিৰ ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। অৱশ্যে ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। জীৱনত যদি আপোনাৰ আৰ্থিক সমস্যা চলি আছে, ধনৰ নাটনি চলি আছে, তেতিয়াহ'লে এই শাওণ মাহৰ প্ৰতিটো সোমবাৰে আপুনি সোনকালে ৰাতিপুৱাৰ ভাগতে শুই উঠিব। ৰাতিপুৱাৰ ভাগত শুই উঠি স্নান কৰি বগা কাপোৰ নতুবা হালধীয়া, গেৰুৱা এই তিনিটা ৰঙৰ ভিতৰত যিকোনো এটা ৰঙৰ শুভ্ৰ বস্ত্ৰ আপুনি পৰিধান কৰিব। তাৰপিছত ওচৰত থকা শিৱ মন্দিৰত গৈ প্ৰথমতে জল অৰ্পণ কৰিব। তাৰপিছত পঞ্চামৃতেৰে আপুনি মহাদেৱক স্নান কৰাব। পঞ্চামৃতৰ ভিতৰত দৈ, এৱা গাখীৰ, চেনি, মৌ, ঘি এই 5টা অমৃতেৰে মহাদেৱক অভিষেক কৰিব, অৰ্থাৎ মহাদেৱৰ ওপৰত অৰ্পণ কৰিব। তাৰপিছত ওম নমঃ শিৱায় এই মন্ত্ৰ আপুনি 108 বাৰ জপ কৰিব। তেতিয়া দেখিব আপোনাৰ জীৱনত চলি থকা সকলো ধৰণৰ আৰ্থিক সমস্যাৰ ফালৰ পৰা আপুনি নিশ্চয় মুক্তি লাভ কৰিব পাৰিব। বিশেষকৈ মনত যদি বিভিন্ন ধৰণৰ চিন্তা চলি আছে, মানসিক অশান্তি হৈ আছে, তেতিয়াহ'লেও এই উপায় যদি আপুনি পালন কৰে তেতিয়াহ'লে দেখিব আপুনি জীৱনত সকলো ধৰণৰ সমস্যাৰ ফালৰ পৰা মুক্তি নিশ্চয় লাভ কৰিব। বিশেষকৈ আৰ্থিক আৰু মানসিক এই দুটা সমস্যাৰ ফালৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। দ্বিতীয়টো উপায় হৈছে আপুনি সোমবাৰৰ দিনটোত ৰাতিপুৱা শুই উঠি স্নান কৰি ভাল বস্ত্ৰ পৰিধান কৰিব। তাৰপিছত এটা বেলপাতত আপুনি বগা চন্দন অকণমান লগাই ল'ব। তাৰপিছত সেই বগা চন্দন লগোৱা বেলপাতটি আপুনি মহাদেৱক অৰ্পণ কৰিব। শিৱলিংগত আপুনি ধতুৰা ফুল অৰ্পণ কৰিব পাৰে। লগতে বেলপাতত আপুনি চন্দন মিলাই যদি আপুনি মহাদেৱক অৰ্পণ কৰে তেতিয়াহ'লে মানসিক যদি অশান্তি চলি আছে, স্বাস্থ্য সম্পৰ্কীয় যদি সমস্যা চলি আছে, এই দুটা সমস্যাৰ ফালৰ পৰা আপুনি মুক্তি লাভ কৰিব পাৰিব। বিশেষকৈ স্বাস্থ্যত যদি সমস্যা আহি আছে কাৰোবাৰ, তেতিয়াহ'লে বেলপাতত বগা চন্দন মিহলি কৰি আপুনি মহাদেৱক অৰ্পণ কৰক। 4টা সোমবাৰত আপুনি এই উপায় পালন কৰক। তেতিয়াহ'লে দেখিব আপুনি কম দিনৰ ভিতৰতে স্বাস্থ্যত থকা সেই দুৰ্বলতাবোৰ আপুনি অনুভৱ নকৰিব, কাৰণ স্বাস্থ্যৰ সেই দুৰ্বলতাবোৰ আপোনাৰ লাহে লাহে নোহোৱা হ'ব। লগতে আন এটা উপায় হৈছে শাওণ মাহৰ সোমবাৰত বিশেষকৈ প্ৰয়োজনীয় ব্যক্তিক দৈ গাখীৰ, এৱা গাখীৰ, চাউল, চেনি এনেধৰণৰ যি বগা বস্তু আছে সেই বগা বস্তুবোৰ আপুনি দান কৰিব। আৰু লগত বগা কাপোৰ, বগা বস্ত্ৰ যদি আপুনি দান কৰে তেতিয়াহ'লে মহাদেৱৰ বিশেষ কৃপা আপুনি লাভ কৰিব। আৰু ঘৰৰ পৰা দৰিদ্ৰতা আৰু ভাগ্যত যি আপোনাৰ নকাৰাত্মক প্ৰভাৱ চলি আছে, ভাগ্যৰ যদি ফলাফল আপুনি লাভ কৰা নাই তেতিয়াহ'লে সেই সমস্যাবোৰ আপুনি নিশ্চয় সমাধানৰ পথ বিচাৰি পাব। বিশেষকৈ গাখীৰ, দৈ গাখীৰ, এৱা গাখীৰ, চাউল, চেনি আৰু বগা কাপোৰ এইকেইটা বস্তু যদি আপুনি প্ৰয়োজনীয় ব্যক্তিক দান কৰে, বিশেষকৈ ভিক্ষাৰীক দান কৰাটো বিশেষ লাভদায়ক হ'ব। তেনে ব্যক্তিক যদি আপুনি দান কৰে তেতিয়াহ'লে জীৱনত থকা দৰিদ্ৰতাৰ পৰা আপুনি পৰিত্ৰাণ লাভ কৰিব। আৰু যদি আপুনি ভাগ্যৰ ফলাফল লাভ কৰা নাই, কিবা কামত যদি আপুনি কৰিব যায় কিন্তু সেই কাম নহয়, ফাঁচি থাকে, তেনেধৰণৰ ক্ষেত্ৰত যদি শুভফল বিচাৰি আছে তেতিয়াহ'লে এইটো উপায় কৰিলে আপোনাৰ
জীৱনৰ পৰা সেই সমস্যাবোৰ নোহোৱা হ'ব। আৰু অন্য এটা প্ৰতিকাৰ হৈছে আপোনাৰ ঘৰখনত যদি বিভিন্ন প্ৰকাৰৰ নকাৰাত্মক প্ৰভাৱ পৰি আছে তেতিয়াহ'লে আপুনি ঘৰখনৰ সেই নকাৰাত্মক প্ৰভাৱবোৰ দূৰ কৰিবৰ বাবে ঘৰৰ পদূলিত ঘিৰ চাকি এগছি আপুনি সন্ধিয়াৰ সময়ত জ্বলাব। বিশেষকৈ সেই চাকিগছিত আপুনি ৰঙা চন্দনেৰে এটা ফুল অৰ্পণ কৰিব আৰু সেই ৰঙা চন্দনেৰে লগোৱা ফুল আপুনি চাকিগছিৰ ওচৰত দিব আৰু সন্ধিয়াৰ সময়ত যদি আপুনি সেই চাকিগছি জ্বলায় তেতিয়াহ'লে দেখিব আপুনি কম দিনৰ ভিতৰত আপোনাৰ ঘৰত চলি থকা নকাৰাত্মক প্ৰভাৱবোৰ নোহোৱা হ'ব। বিশেষকৈ মা লক্ষ্মী দেৱীৰ আপুনি কৃপা লাভ কৰিব পাৰিব। ঘৰত এক সকাৰাত্মক পৰিৱৰ্তন আহিব ধৰিব। গতিকে ঘৰৰ বাস্তুদোষ, ঘৰত যদি বিভিন্ন প্ৰকাৰৰ অশুভ প্ৰভাৱ পৰি আছে, সম্পূৰ্ণ পৰিয়ালৰ ওপৰত পৰি আছে, তেতিয়াহ'লে আপুনি এইটো উপায় কৰক। দেখিব কম দিনৰ ভিতৰত আপোনাৰ ঘৰৰ পৰা সেই নকাৰাত্মক প্ৰভাৱবোৰ নোহোৱা হ'ব। আৰু আপুনি 4টা সোমবাৰত কৰাৰ চেষ্টা কৰক। সেই 4টা সোমবাৰত কৰা এই উপায়ে আপোনাৰ জীৱনত এক বিশেষ পৰিৱৰ্তন লৈ আনিব, আপোনাৰ ঘৰখনত এক বিশেষ শুভ পৰিৱৰ্তন লৈ আনিব। গতিকে আশা কৰিছোঁ আপোনালোকে এইকেইটা প্ৰতিকাৰ যদি আপুনি ভালদৰে পালন কৰে তেতিয়াহ'লে দেখিব আপুনি মহাদেৱৰ বিশেষ কৃপা এইবাৰ শাওণ মাহত লাভ কৰিব আৰু মহাদেৱে আপোনাৰ সকলো মনৰ আশা পূৰণ কৰিব। তাৰে কামনাৰে আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।